ফুট দূৰতে ব্ৰহ্মপুত্ৰ নদীখন আৰু আমি ৰহমৰীয়া ঘাটত আছোঁহি। ৰহমৰীয়া ঘাট বুলি ক'লে খুব বিখ্যাত ঠাই আৰু ইয়াত প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ পৰিবেষ্টিত আৰু তাৰ মাজত কেইজনমান ব্যক্তি এইয়া আমাৰ মাজৰ পৰা সদ্য বদলীকৰণ লাভ কৰা ৰুবুল দাস ছাৰ, তেখেতৰ আমন্ত্ৰণ মৰ্মে আমি আজি অতিথি আৰু এয়া আমাৰ ক্লাষ্টাৰৰ জ্যেষ্ঠ শিক্ষক বুলন দাস ছাৰ, লগতে ৰুবুল দাস ছাৰৰ সহকৰ্মী সঞ্জীৱ চেতিয়া, আমাৰ মণ্ডলৰ নুমলীয়া আৰু এখেত হৈছে ক্ষীৰোৎপাৰ। এখেতে লোৱা নতুন গাড়ীতে আমি যাত্ৰা কৰি দাস ছাৰৰ ঘৰত পালোহি আৰু মাত্ৰ 30 ছেকেণ্ডৰ কাৰণে ছাৰক দুআষাৰ বক্তব্য ৰাখিবলৈ আমি যে আহিলোঁ আপোনাৰ আন্তৰিকতাক নেওচা দিব নোৱাৰি। তো আপুনি কি ক'ব? খুব উৎফুল্লিত হৈছোঁ, আপোনালোকৰ মাজত থাকি আনন্দৰ মাজত আছিলোঁ। আজি আপোনালোকে আহি সেই আনন্দ ভাগ আকৌ পোৱালেহি, পাহৰিব নোৱাৰা স্মৃতি এটা থাকি যাব। খুব অনন্য আৰু সাংঘাতিক উপলব্ধি কৰিছোঁ, ভাষাৰে বুজাব পৰা নাই আপোনালোকক লগ পাই। পুনৰ সেই ঠাইডোখৰলৈ মনত পৰি গৈছে। আমাৰ ছাৰ, আপুনি নিশ্চিন্ত থাকক, কৰ্মস্থলী সলনি হৈছে কিন্তু ব্যক্তিগত সম্পৰ্ক কেতিয়াও হেৰাই নাযায়। সেইটোৱে আৰু তাৰমানে কি, যদিও কৰ্মস্থলী সলনি হৈছে, মনৰ স্থানটো, মনত যি অন্তৰত যিটো আছে সেইটো সহজে শেষ হৈ নাযায়। এইটোৱে আৰু এই মুহূৰ্তত আৰু ভাষা নাই মোৰ ক'বলৈ। খুব আন্তৰিকতাই খুব ভাল লাগিছে আপোনালোক আহিলে এই ছাৰৰ ওচৰত। আপোনালোক অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জীৱন সুখময় হওক, দীঘাও হওক, ধন্যবাদ। এই আকাশত তৰা আৰু তলতো তৰা, কিন্তু মোবাইলৰ তৰা হয় এইকেইটা। আৰু ছাৰক অলপ সময় তেখেতৰ মানে এই যে সময়টো আমি পাৰ কৰিছোঁ, নিৰিবিলি সময়, চাৰিওফালে আমাৰ কোনো নাই, আমি মাত্ৰ 5জনে বহি আছোঁ ইয়াত। জিলি ফৰিঙৰ বাহিৰে একো শব্দই নাই। তো কি ক'ব? আমি কিন্তু ইয়াত কথা আড্ডাহে দিছোঁ দেই ছাৰ। হয়, এইটো বৰ আমি এই মুহূৰ্তটো, এই পৰিৱেশটো আমি সঁচাকৈ আমাৰ ভাগ্য নেকি, এনেকৈ আমি লগ পোৱাই, আমি এনেকৈ কথা পতা, ৰহমৰীয়া ব্ৰহ্মপুত্ৰৰ কাষত আমি ইমান ধৰণে অন্তৰংগ এটা আলাপ হৈছে। আমাৰ লগ পাই খুব সুখী আনন্দ হৈছে আৰু এনেকৈ আমি থকাটো আমি বিচাৰোঁ। সকলোৱে থাকক, আমিও থাকোঁ, এইটোৱে আৰু আমাৰ আশা। ভগৱানৰ ওচৰত আমি এইটোৱে প্ৰাৰ্থনা জনাইছোঁ। আমাৰ এতিয়া চাওক 7 বাজিছে, আমি প্ৰায় 1 ঘণ্টা সময় কথাৰ আড্ডা মাৰিছোঁ আৰু এটা ধুনীয়া পৰিৱেশ। হয়তো বহুত ভাগ্যৱান আমি, গতিকে এই সময়টো পাৰ কৰিছোঁ। মানুহ ইমান ব্যস্ততাৰ সময়ত মানে এনেকুৱা সময় অতিবাহিত কৰাটো বহুত দুৰ্লভ। হয় ছাৰ? ঠিক আছে। সেই ছাৰ এয়া তৰত ক্ষীৰোৎপাৰ আছে, এয়া তলতো তৰা কিন্তু মোবাইলৰ, আৰু এইফালে আকাশৰ চৌপাশে তৰা, 20 ফুট দূৰত ব্ৰহ্মপুত্ৰ নদী।